নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত আমি আৰম্ভণিতে আপোনাক জনাওঁ ৰাজকন্যাৰ খবৰ ৰাজকন্যাই ইতিমধ্যে মূৰৰ কামোৰণি সৃষ্টি কৰিছে মহানগৰ আৰক্ষীৰ আৰু আজিৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৰাজকন্যা বৰুৱাক আজিৰ ভিতৰতে দিছপুৰ থানাত হাজিৰ হ'ব লাগিব ৰাজকন্যা বৰুৱালৈ দিছপুৰ আৰক্ষীয়ে সমন জাৰি কৰিবলৈ বাধ্য হ'ল সংবাদ মাধ্যমৰ হেঁচাত অৱশেষত দিছপুৰ আৰক্ষীয়ে পুনৰ ৰাজকন্যা বৰুৱাক সমন জাৰি কৰিবলৈ বাধ্য হ'ল সোমবাৰে আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল ৰাজকন্যা বৰুৱাক অসুস্থতাৰ দোহাই দি জিএনআৰচিত চিকিৎসাধীন হৈ আছে বৰ্তমান ৰাজকন্যা দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে জামিন লাভ কৰিছিল ৰাজকন্যাই আৰু গ্ৰেপ্তাৰ কৰাৰ মাত্ৰ 24 ঘণ্টাৰ পিছতে কেনেদৰে জামিন লাভ কৰিলে তাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল জামিনযোগ্য ধাৰা আৰোপ কৰা হৈছিল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰু তাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰি ওলাই গৈছিল ৰাজকন্যাই সুৰামত্ত অৱস্থাত গাড়ী চলাই দ্ৰুতবেগত গাড়ী চলাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত 8জন শ্ৰমিকসহ 9জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জোসেফ নামৰ এজন শ্ৰমিকৰ দুইখন ভৰিয়েই কাটি দিবলগীয়া হ'ল চিৰদিনৰ বাবে ঘূণীয়া হ'বলগীয়া হ'ল কেইবাজনো শ্ৰমিক বৰ্তমানে জীৱন মৰণেৰে যুঁজি আছে কেইবাজনো শ্ৰমিকে আৰু এই ভয়ংকৰ সংঘটিত কৰা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ মাত্ৰ 24 ঘণ্টা পিছতে জামিনত মুকলি হৈ অহা কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই বাতৰি নিউজ 18ত সবিস্তাৰে আমি সম্প্ৰচাৰ কৰিছোঁ সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত সৰ্বত্ৰে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এই খবৰে আৰু তাৰ পিছতে পুনৰবাৰ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক সমন জাৰি কৰিবলৈ বাধ্য হয় ঘৰলৈ বিচাৰি গৈছিল ৰাজকন্যা বৰুৱাক কিন্তু ঘৰত নাছিল অসুস্থতাৰ দোহাই দি জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা ইতিমধ্যে আৰক্ষীৰ গাফিলতিৰ কেইবাটাও তথ্য সন্মুখলৈ আহিছে যিখন এফআইআৰ এই এফআইআৰখনত কেইবাটাও কথা উল্লেখ কৰা হোৱা নাছিল নিশা সান্ধ্য আইন উলংঘন কৰিছিল ৰাজকন্যাই সেই কথা উল্লেখ কৰা হোৱা নাছিল স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল কিন্তু স্বাস্থ্য পৰীক্ষাও ৰহস্যজনক কাৰণত কৰোৱা নহল ৰাজকন্যা বৰুৱাৰ আৰু এনে কেতবোৰ গাফিলতি আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে আৰু ইতিমধ্যেই দুগৰাকীকৈ আৰক্ষীক নিলম্বন কৰা হৈছে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থকাৰ বাবে আৰু এইগৰাকী হৈছে ৰাজকন্যা বৰুৱা 1 অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা বন কৰি থকা শ্ৰমিকক খুন্দিয়াইছিল ৰাজকন্যাই শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনাই লাভ কৰিলে জামিন কিন্তু কেনেকৈ চাওঁ আহক এক বিশেষ ৰিপৰ্ট যাৰ ফলশ্ৰুতিত পিছদিনাই জামিন লাভ কৰিলে নিয়মৰ উপৰি নিয়ম ভঙা তথাকথিত মডেল ৰাজকন্যা বৰুৱাই আৰক্ষীয়ে কি ভুল কৰিলে সেই নিশা 1 মেডিকেল নকৰালে ৰাজকন্যাৰ 2 এজাহাৰক নিলিখিলে নৈশ কাৰফিউ ভংগ কৰাৰ কথা 3 পিঅ অৰ্থাৎ ঘটনাস্থলীত নকৰিলে সঠিক অনুসন্ধান 4 এজাহাৰত নিদিলে সুৰাসক্ত হৈ গাড়ী চলোৱাৰ কথা দিছপুৰ আৰক্ষীৰ এনে ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টুৱাইছে সকলোৱে শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক সানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ বিচাৰিছে ন্যায় 2194 গাড়ীখন মানে ছোৱালীজনীয়ে নিচা কৰি আহি মানে ড্ৰিংক কৰি আহি তীব্ৰ বেগেৰে আমাৰ বনোৱাৰ মানে কাম কৰি থকা গাড়ীখনত খুন্দিয়ালে আইনে এইটো ব্যৱস্থা কৰিব লাগে মানে আপোনালোকে কিবা অলপ সহায় কৰিব লাগে জামিন কিয় পালে আৰক্ষীয়ে কি কেছ ডায়েৰীটো বিলাকে লিখিলে নেকি নাজানো মানে ইয়াতে মানে এড কৰা হোৱা নাই যে এফআইআৰখনত যে এড কৰা হোৱা নাই আমি তাই নিচা কৰি আহি গাড়ীখনত খুন্দিয়াইছে মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰা বুলি হেৰি কৰা নাই আৰু কোভিডৰ সময়ত মানে প্ৰটকল ভাঙিছে মানে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আপৰ্তলৈ অহা দিছপুৰ আৰক্ষীৰ 2 বিষয়া আভাৰণী গগৈ চাহিৰ আলীৰ কৰা হৈছে ৰিজাৰ্ভ ক্লজ আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে গাফিলতি কৰা আৰক্ষী পৰিব বিপদত হাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী পুলিচৰ পৰা স্যাৰ জামিন পাইছে জামিন কেনেকৈ জামিন পালে পুলিচৰ দিগদাৰি চাই থাককচোন আগলৈকে চাই থাকক এদিন দুদিন তিনিদিন চাই লওক এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো অহা 2-3 দিনত আকৌ চাই থাকক
সংবাদ মাধ্যমৰ হেঁচাৰ পিছত সমগ্ৰ ঘটনাক লৈ সম্বিত ঘূৰি অহা দিছপুৰ আৰক্ষীৰ মাজত চলিছে এতিয়া হাহাকাৰ পুনৰ ঘটনাস্থলী পৰীক্ষা কৰিছে দিছপুৰ আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তত আমি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কৈছিল যে জামিন লাভ কৰিলে কাহিনী শেষ হৈ নাযায় আৰু ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে দুগৰাকীকৈ বিষয়া দিছপুৰ আৰক্ষীৰ আৰু তাৰ পিছতে সমন জাৰি কৰিবলৈ পুনৰবাৰ বাধ্য হ'ল দিছপুৰ আৰক্ষী কিন্তু কথা হৈছে যে বৰ্তমান অসুস্থতাৰ দোহাই দি জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজকন্যা গতিকে এতিয়া কেনেকুৱা পৰ্যায় হ'ব তদন্তৰ কেনেকুৱা পৰ্যায় যিহেতু আজিয়েই হাজিৰ হ'ব লাগিব ৰাজকন্যাই দিছপুৰ আৰক্ষী থানাত চাওক জয়ন্ত যিহেতু হাজিৰ হ'বলৈ দিয়া হৈছিলে ৰাজকন্যা বৰুৱাক আৰু কালিৰ দিনটোত সমন জাৰি কৰা হৈছিলে দিছপুৰ থানাই সমন জাৰি কৰিছিল আৰু সমন জাৰি কৰাৰ সময়তে সেই কথা পোহৰলৈ আহিছিল যে ৰাজকন্যা বৰুৱা জিএনআৰচি হাস্পতালত ভৰ্তি হৈ আছে আৰু আজি পুৱাৰ ভাগত আমি যিটো তথ্য লাভ কৰিছোঁ ৰাজকন্যা বৰুৱাই চিকিৎসকক এটা কথা কৈছে যে তেওঁ কাৰো সৈতে কথা পাতিব নিবিচাৰে বা তেওঁ কোনো কথা জনাব নিবিচাৰে সংবাদ মাধ্যমত সেই কথাও ইতিমধ্যে আমি অৱগত হৈছোঁ কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে আমি যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ জয়ন্ত সেই প্ৰতিবেদনৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'বলগীয়া হৈছে যে ৰাজকন্যা বৰুৱাই এবাৰ জামিন লাভ কৰিব পাৰে কিন্তু আপোনালোকে চাই থাকক যে ৩-৪ দিনৰ ভিতৰত যিকোনো ঘটনা হ'ব পাৰে বা অৰ্থাৎ তেওঁক গ্ৰেপ্তাৰ কৰিব লগা পৰিৱেশ আহিব পাৰে গতিকে এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ যিখন ৰাজ্যত যথেষ্ট সমস্যা আছে 100 এবুৰি সমস্যা য'ত আছে সেই 100 এবুৰি সমস্যাৰ সৈতে এগৰাকী মুখ্যমন্ত্ৰীয়ে যুঁজিব নে তাৰ পৰিৱৰ্তে এনেধৰণৰ ৰাজকন্যা বৰুৱাই কাক কেনেধৰণে খুন্দিয়ালে বা ৰাজকন্যা বৰুৱাই জামিন কেনেকৈ লাভ কৰিলে এইবোৰ কথাটো যদি এগৰাকী মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে গোটেই বিষয়টো কিন্তু সঁচাকৈয়ে এটা লাজ লগা বিষয়লৈ পৰিগণিত হয় কাৰণ আৰক্ষী প্ৰশাসন যি আৰক্ষী প্ৰশাসনক বিভিন্ন সময়ত সকলোৱে বাহ দি আহিছে যে আৰক্ষীয়ে অসম আৰক্ষীয়ে যথেষ্ট কাম কৰিছে তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে যুঁজিছে বা অন্যান্য এতিয়া যদি আমি চোৱা যায় তেনেহ'লে দালাল যি চক্ৰ আছে সেই দালাল চক্ৰৰ সৈতে তেওঁলোক যুঁজিছে বিভিন্ন সমস্যা ইতিমধ্যে আহি পৰিছে সেই সমস্যা 100 এবুৰি সমস্যাৰ সৈতে আৰক্ষীয়েও যুঁজি থাকিব লগা হৈছে কিন্তু তাৰ মাজতে এনেকুৱা এটা ঘটনা যিটো ঘটনা 1 অক্টোবৰৰ নিশা সংঘটিত হৈছিলে এগৰাকী সুৰক্ষিত যুৱতী যিগৰাকীৰ নাম ৰাজকন্যা বৰুৱা ইতিমধ্যে সকলোৱে গমেই পাইছে যে ৰাজকন্যা বৰুৱাই যিখন গাড়ীৰে আহি পেলাই সেই নিশা যি সময়ত নৈশ কাৰফিউ চলি আছিলে নৈশ কাৰফিউ তেওঁ ভংগ কৰিছে নৈশ সান্ধ্য আইন ভংগ কৰি তেওঁ সুৰাসক্ত হৈ আহি এখন গাড়ীত প্ৰথমতে খুন্দা মাৰিছে আৰু তাৰপিছতে সেই শ্ৰমিকসকলে যিসকলে কাম কৰি আছিলে সেই শ্ৰমিকসকলৰ ওপৰেৰে গাড়ী চলাই দিছিল গতিকে এই গোটেই প্ৰসংগটোত কেনেধৰণে আচলতে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিলে ইতিমধ্যে আপুনিও কৈছে যে দুগৰাকীকৈ আৰক্ষী বিষয়া SI শ্বাহিৰ আলী তেওঁ যান বাহন আৰক্ষী শাখাৰ তেওঁ SI আছিলে শ্বাহিৰ আলী তেওঁ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ঠিক একেদৰে WSI আভাৰাণী গগৈ দিছপুৰ থানাৰ তেওঁ সেই সময়ত কৰ্তব্যৰত আছিলে আভাৰাণী গগৈৰো ৰিজাৰ্ভ ক্লোজ কৰা হৈছে কিন্তু আমি যেতিয়া কালি শ্বাহিৰ আলীৰ সৈতে কথা পাতিছিলোঁ তেতিয়া কিছু কথা গম পাইছিলোঁ যে তেওঁ কৈছে যে উচ্চপদস্থ তেওঁৰ সন্মুখত আৰক্ষী আছিলে আৰক্ষী বিষয়া আছিলে সেই আৰক্ষী বিষয়াৰ সন্মুখত তেওঁ FIR লিখিছিলে FIRত কি পইণ্ট থাকিব কি পইণ্টৰ মাজেৰে আচলতে খুৰুঙা নথকাকৈ এগৰাকী ৰাজকন্যা বিষয়াৰ নিচিনা তথাকথিত মডেলক কেনেধৰণে জেললৈ প্ৰেৰণ কৰিব পাৰি বা শাস্তি বিহিব পাৰি সেই বিষয়বোৰ লৈ সেই নিশাটোৰ ভিতৰত কি হৈছিলে বা এতিয়া যদি আমি চাওঁ তেনেহ'লে অকল আভাৰাণী গগৈ আৰু শ্বাহিৰ আলী তেওঁলোকৰ ওপৰতে শাস্তি বিহি পেলাই যদি সকলো যদি সমস্যা সমাধান হোৱা বুলি ভবা যায় তেনেহ'লে ভুল কথা হ'ব কাৰণ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে সেই সময়ত কৰি আছিল কি তেনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা হ'ব আৰু য'ত মই পুনৰবাৰ কৈছোঁ জয়ন্ত যে এখন ৰাজ্য যিখন ৰাজ্য অসম আৰু সেইখন ৰাজ্যত যথেষ্ট সমস্যা আছে 100 এবুৰি সমস্যা আছে সেই সমস্যাৰ মাজত এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা গোচৰতো য'ত তেওঁ হস্তক্ষেপ কৰিবলৈ বাধ্য হ'বলগীয়া হৈছে তেনেকুৱা এটা বিষয়ত সঁচাকৈ লাজ লগা এটা বিষয় আৰু তাৰপিছতে মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষ্য প্ৰদান কৰিলে ৰিজাৰ্ভ ক্লোজ ইতিমধ্যে দুগৰাকী বিষয়াৰ হ'ল আৰু তাৰপিছতো কিন্তু বহু প্ৰশ্নৰ এতিয়াও অৱতাৰণা হৈ আছে আচলতে বাকীখিনিৰ যিসকল উচ্চপদস্থ আৰক্ষী বিষয়া আছিলে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা তেনেকৈ ধৰণে গ্ৰহণ কৰা হ'ব বা এই বিষয়টোত FIRখন কি কাৰণত ইমান সুৰুঙা থকাকৈ কিয় লিখা হ'ল
এই তেনেকুৱা প্ৰশ্নবোৰ আহি পৰিব কাৰণ সান্ধ্য আইন ভংগ কৰা যিটো জামিনবিহীন এটা গোচৰ আছিলে সেইটো কি কাৰণত সেই নিশা যিখন এফআইআৰ আছিলে এফআইআৰ সন্নিৱিষ্ট কৰা নহ'ল বা তেওঁৰ নিশাৰ ভিতৰত যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল যিটো কথা আনুষ্ঠানিকভাৱে নক'লেও শ্বাহিদ আলীৰ পৰা আমি গম পাইছিলোঁ যে সেই নিশাৰ ভিতৰত ৰাজকন্যা বৰুৱাৰ কোনো ধৰণৰ মেডিকেল কৰোৱা হোৱা নাছিলে অৰ্থাৎ মেডিকেল আপুনি 2 ঘণ্টাৰ ভিতৰত কৰিব লাগিব জয়ন্ত যে যেতিয়া এখন গাড়ীয়ে দুৰ্ঘটনা কৰিব দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন বা দুৰ্ঘটনাত পতিত হোৱা লোকসকল তেওঁলোকৰ মেডিকেল কৰোৱা হ'ল দুৰ্ঘটনা পতিত যিসকল হ'ল শ্ৰমিকসকল হ'ল তেওঁলোকৰ মেডিকেল কৰোৱা হ'ল কিন্তু ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত কিয় মেডিকেল নিশাৰ ভাগত কৰোৱা নহ'ল যদি সুৰাসক্ত আছিলে যিহেতু অভিযোগ উত্থাপন হৈছে সুৰাসক্ত আছিলে বুলি সুৰাসক্ত এগৰাকী যুৱতীৰ ক্ষেত্ৰত কি কাৰণত এনেধৰণে সৰু সৰু সুৰুঙা ৰখা হ'ল আৰু ইয়াৰ উপৰিও আমি যিখিনি তথ্য লাভ কৰিছোঁ ৰাজকন্যা বৰুৱাই ইয়াৰ আগতেও এনেকুৱা ধৰণৰ কিছু তেওঁ দুৰ্ঘটনা সংঘটিত কৰিছিলে দুৰ্ঘটনা সংঘটিত যদি আপুনি এবাৰ কৰে দুবাৰ কৰে 3বাৰ যেতিয়া আপুনি কৰিব তেতিয়া কিন্তু আপোনাৰ আচলতে লাইচেন্সখন আপোনাৰ যিখন অনুজ্ঞাপত্ৰ আছে বাহন চলোৱাৰ সেই অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে কিন্তু এই ক্ষেত্ৰত যিখন আইন আছে MVI সেই আইন মতে কিয় এতিয়ালৈকে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল যদিও আমি এই মুহূৰ্তত নাম ল'ব খোজা নাই বিভিন্নজনৰ ফোন আহিছে তেওঁলোকে বিভিন্ন কথা অৱগতও আমাক কৰাইছে যে অমুকক খুন্দিয়াইছিলে তমুকক খুন্দিয়াইছিলে কিন্তু আমি নাম এতিয়া সেইসকলৰ নলওঁ কিন্তু এতিয়া গোটেই পৰিৱেশটো তেনেকুৱা আহি পৰিছে যে ৰাজকন্যা বৰুৱাই যি দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁ পিছদিনাখনেই জামিন লাভ কৰিলে কেনেকুৱা তেওঁৰ যাদু আছিলে যি যাদুৰ বলেৰে তেওঁ ইয়াৰ পৰা এই দিছপুৰ থানাৰ পৰা তেওঁ গুচি যাবলৈ সক্ষম হ'ল কিন্তু আনৰ ক্ষেত্ৰত হ'লে আপুনিও যদি চাই যেতিয়া প্ৰথম এই কোভিড পৰিস্থিতি যেতিয়া সৃষ্টি হৈছিল সেই সময়ত আৰক্ষীৰ ভূমিকা কি আছিল বা আৰক্ষীয়ে বিভিন্ন সময়ত এনকাউণ্টাৰ কাবাক কৰিছে বা কিবা কৰিছে এই সকলোবোৰত আৰক্ষীক সকলোৱে বাহ দি আছিলে কিন্তু এই দিছপুৰ আৰক্ষীৰ যিটো কাণ্ড হ'ল ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত যিবোৰ সুৰুঙা ৰখা হ'ল এই কথাবোৰে কিন্তু বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন কৰিছে আৰক্ষীৰ ওপৰত চকু উঠাইছে আৰক্ষীৰ ওপৰত আঙুলি উঠাইছে আৰু ইয়াৰ লগতে বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যেতিয়া হস্তক্ষেপ কৰিব লগা এটা বিষয় আহি পৰিছে গতিকে গোটেই বিষয়টো সঁচাকৈ অসম আৰক্ষীৰ বাবে আজিৰ তাৰিখত যদি চোৱা যায় তেনেহ'লে অসম আৰক্ষীয়ে যিমান ভাল কাম কৰিলেও এটা বেয়া কামে কিন্তু অসম আৰক্ষীক এতিয়া লজ্জানত কৰিব পাৰে ধন্যবাদ ৰাজু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিস্তৃতভাৱে এইখিনি কথা আপুনি আমাক জনাইছে যে ইতিমধ্যে চিকিৎসকে জনাইছে যে ৰাজকন্যাই কাৰোৰে সৈতে কথা পাতিব নোৱাৰে এইখিনি মুহূৰ্তত অৰ্থাৎ আজি হাজিৰ হয় নে নহয় সেয়াও এই মুহূৰ্তত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয় ৰাজুৱে ইতিমধ্যে আমাক জনাইছে যে ঘটনাস্থলীত পুনৰ চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব গতিকে এই ক্ষেত্ৰত তদন্ত কি মহানগৰী ATAAHIত আয়োজিত এই কলা প্ৰদৰ্শনীত বেইজিং অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা উৎপল বৰুৱাই এই চিত্ৰ প্ৰদৰ্শন কৰি উপভোগ কৰি আনন্দ প্ৰকাশ কৰে নতুন বিকাশৰ এই পদক্ষেপে চিত্ৰকলাক ব্যক্তিগত প্ৰচাৰকত আকৰ্ষিত আৰু অধিক উৎসাহিত কৰিব বুলি মন্তব্য কৰে এইটো কাৰণে প্ৰশংসনীয় কাৰণ গোটেই গুৱাহাটী চহৰত এই ধৰণৰ এটা এক্টিভিটি প্ৰথমবাৰৰ কাৰণে এইটো এটা সাংঘাতিক কথা সকলোৰে কাৰণে মই আটাইতকৈ আনন্দিত হৈছোঁ সেইকাৰণে মই নৰ্থ গুৱাহাটীৰ পৰা ইয়ালৈকে মই ঢপলি মেলি আহিলোঁ আৰু এতিয়া বৰ্তমান সমসাময়িক যিখিনি আমাৰ শিল্পকলাৰ লগত জড়িত মানুহ আছে তাৰ ভিতৰত দ্য মৰ্নিং শ্ব'ৰ এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ হাজোত পুনৰ 4জন ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ হাজোত 8 জনলৈ বৃদ্ধি পালে ধৃত ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষীৰ জালত মুখতাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান হাজোত আৰু অধিক ভুৱা টেট শিক্ষক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ইতিমধ্যে কালিৰে পৰা এই খবৰে কপাইছে ৰাজ্যত টেট শিক্ষকৰ নামত ভুৱা টেট শিক্ষকৰ দৌৰাত্ম্য হাজোত পুনৰ 4জন ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াকে লৈ হাজোত 8 জনলৈ বৃদ্ধি পালে ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষীৰ জালত মুখতাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান CID তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে হাজোত আৰু অধিক ভুৱা টেট শিক্ষক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমি কালিৰ দিনটোত জনাইছিলোঁ 22জনকৈ টেট শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ বাক্সা চিৰাং জিলাত নিযুক্তি লাভ কৰিছিল এই ভুৱা টেট শিক্ষকসকলে
ইতিমধ্যে বিটিচি শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰিছিল 52জনীয়া ভুৱা টেট শিক্ষকৰ তালিকা আৰু সেই অনুসৰি অভিযান চলাই 22জন ভুৱা টেট শিক্ষকক কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজি পুনৰ হাজোৰ পৰা 4জনক ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান আৰু ইয়াকে লৈ হাজোত 8জনলৈ বৃদ্ধি পালে ধৃত ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষীৰ জালত মুখতাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক আৰু যি সময়ত টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে ভুৱা মাৰ্কশ্বিট ভুৱা চাৰ্টিফিকেটেৰে টেট শিক্ষকৰ নিযুক্তি লাভ কৰিছে এইসকলে আৰু এইসকল ছাৰ বাইদেউ বৰ্তমান আৰক্ষীৰ জালত ইতিমধ্যে CIDয়ে তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে 24 ছেপ্টেম্বৰত নগাঁৱত এই কথা পোহৰলৈ আহিছিল ভুৱা টেট শিক্ষকৰ কথা পোহৰলৈ আহিছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল এইসকল ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰু কালি আমি জনাইছিলোঁ 22জন ভুৱা টেট শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ঠিক তেনেদৰে আজি হাজোৰ পৰা পুনৰ 4জনক গ্ৰেপ্তাৰ কৰা হৈছে কালিৰ দিনটোতো হাজোত 4জন ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ভুৱা টেট শিক্ষকৰ দৌৰাত্ম্য দেখিবলৈ পোৱা হৈছে আমাৰ হাজোৰ সাংবাদিক ধীৰাজ দাসৰ সৈতে সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত ধীৰাজ পুনৰ 4জনক গ্ৰেপ্তাৰ কৰা হ'ল কালিও 4জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কি অধিক খবৰ আছে আপোনাৰ হাতত নিশ্চয়কৈ ক'ব লাগিব 4জন নহয় আচলতে 5জন ইতিমধ্যে আজি হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 5জনকৈ বক্ৰ পথেৰে যি বিটিআৰত হাইস্কুল টেট পৰীক্ষাত নিযুক্তি লাভ কৰা 5জনকৈ হাজো আৰক্ষীয়ে ইতিমধ্যে ভুৱা টেট শিক্ষক আটক কৰিবলৈ সক্ষম হৈছে হাজোৰ বঙালপাৰাৰ পৰা দিলদাৰ হুছেইন মুক্তাৰ আলীক আটক কৰিবলৈ সক্ষম হৈছে আৰু হাজোৰ 1 নং ভেলকৰ পৰা আকাশ আলী আজিমুল হক আৰু নাজিমুল আহমেদক ইতিমধ্যে হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰু সন্দেহ কৰা হৈছে আৰু কেইবাগৰাকীও এনেকুৱা ভুৱা টেট শিক্ষক হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ব কোৰ্ট নিযুক্তি লাভ কৰিছিল ধীৰাজ কিমান দিনৰ পৰা নিযুক্ত হৈ আছিল এইসকল ভুৱা টেট শিক্ষক হয় নিশ্চয়কৈ ক'ব লাগিব যোৱাকালিও যি 4জনকৈ ভুৱা টেট শিক্ষক আটক কৰিবলৈ সক্ষম হৈছিল আটাইকেইজনে বিটিআৰত তেওঁলোকে নিযুক্তি লাভ কৰিছিল আৰু আজি যি 5জন আচলতে হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আটাইকেইজন বিটিআৰত আচলতে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল এমাহ পূৰ্বে আৰু তাৰ পাছতে এই যি ভুৱা নিযুক্তি পত্ৰ ভুৱা জালিয়াতি ভুৱা মাৰ্কশ্বিটেৰে তেওঁলোকে ভুৱা নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ পাছতে হাজো আৰক্ষীয়ে আজি আকৌ এই 5জন পুনৰ আটক কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষীয়ে জেৰা কালত কিবা কথা প্ৰকাশ পাইছে নেকি কালি যেহেতু 4জনক গ্ৰেপ্তাৰ কৰা হৈছিল জেৰাৰ সময়ত কিবা তথ্য প্ৰকাশ পাইছে কাৰ আশীৰ্বাদ পুষ্ট হৈ কি জালিয়াতিৰে এওঁলোকে চাকৰি লাভ কৰিছিল ভুৱা মাৰ্কশ্বিট আৰু ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ কৰি হয় নিশ্চয়কৈ ভুৱা চাৰ্টিফিকেট সিহঁতে যি ভুৱা টেট শিক্ষক কেইগৰাকী আছে তেওঁলোকে ভুৱা চাৰ্টিফিকেট আৰু ভুৱা মাৰ্কশ্বিট তেওঁলোকে ব্যৱহাৰ কৰিছিল ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে কিন্তু যোৱা কালি যি 4গৰাকী ভুৱা টেট শিক্ষক আটক কৰিবলৈ সক্ষম হৈছিল আটাইকেইজনক ইতিমধ্যে CIDলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে হাজো আৰক্ষীয়ে ইতিমধ্যে এই মুহূৰ্তলৈকে সোধা পোছা অব্যাহত ৰাখিছে যে হয়তো কিছু সময় পিছত সকলো কথা গম পোৱা যাব আৰক্ষী তদন্তৰ পিছত নিশ্চয় আপুনি দৃষ্টি ৰাখক ধীৰাজ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু ধীৰাজে আমাক জনাইছে যে 4জন নহয় 5জন ভুৱা টেট শিক্ষকক আজি পুনৰ হাজোৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াকে লৈ হাজোৰ পৰা ধৃত ভুৱা টেট শিক্ষকৰ সংখ্যা 9জনলৈ বৃদ্ধি পালে কালিৰ দিনটোত 4জন আৰু আজিৰ দিনটোত পুনৰ 5জন ভুৱা টেট শিক্ষকক হাজো আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে ইতিমধ্যেই আমি জনাইছোঁ 51জনীয়া তালিকা প্ৰস্তুত কৰিছে CIDয়ে ভুৱা নথি পত্ৰৰে নিযুক্তি লাভ কৰিছিল এইসকল টেট